দেৰি কৰি লাভ নাই মানুহ আহিব এতিয়া মানুহ আৰু ক'ত আহিব ৰাতি 9টা বজাত মানুহ আহিব বেছিকে মানুহটো বহুত হয় নহয় কৃষ্ণ মন্দিৰ প্ৰাংগণত অৱস্থিত সময় ৰাইজলৈ আমি তৃতীয় সম্ভাৱন জনাইছো আমি বজালী জিলাৰ উপায়ুক্তৰ নিৰ্দেশ ক্ৰমে আমি ঘাটৰ নাম এখন প্ৰস্তুত কৰিছিলো নিজে ৰচনা কৰিছিলো নিজে পৰিচালনা কৰিছো প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত যিহেতুকে আমি বহুমাৰা নৈ পাৰত থকা ৰাইজখনে প্ৰতি বছৰে আমি বানপীড়িত হৈ থাকো আৰু বানপীড়িত মানুহখিনি আমি বিপদৰ সময়ত আমি বহুত ব্যৱস্থা ল'বলৈ থাকে এই ব্যৱস্থাৰ পৰা আমি সদায় বঞ্চিত হৈ থাকো যোৱাকালি আমাৰ লাভৌ ৰাজ মন্দিৰৰ কিছু পশ্চিম ফালে বামুণকুটিৰ ওচৰতে প্ৰাকৃতিক দুৰ্যোগত গাভিনী ৰাইজনী মৰিছিলে সেই সময়ত আমি কাকো সহায় কৰিব নোৱাৰিলো সেইকাৰণে মই উপায়ুক্ত ছাৰক ডিচি মহাশয়ক মই নিজে খুজিছিলো ছাৰ মোক লাভপুৰ এটা অনুষ্ঠান লাগে মই অনুষ্ঠানটো আনিছো বহুত কষ্ট কৰি আনিছো এতিয়া অনুষ্ঠানটো উপভোগ কৰা নকৰাটো আপোনালোকৰ দায়িত্ব আমি কেইটামান বাৰ্তা দিম বাৰ্তাখিনি আপোনালোকে বুজি ল'ব আৰু এই বাৰ্তাৰ সময়ত আমি বিপদত পৰা মানুহখিনি কেনেকৈ এক টকা নোহোৱাকৈ ৰক্ষা কৰিব পাৰিম সেই বাৰ্তাখিনি আমি দিম গতিকে সদায় ৰাইজক আমি উপস্থিতি কামনা কৰিছো আমাৰ অস্থায়ী মঞ্চখনৰ ওচৰত বিশেষ নকওঁ কাৰণ কাৰ্যক্ৰমৰ ঠাই নিৰাখি মই বেছিকৈ কৈ হয়তো বেছিকৈ কোৱা বুলি ভাবিব কোনোবাই তেনেকৈ কোৱা মানুহ থাকে কিন্তু আচলতে মই এজন অজয়দলিতা হৈ অহা নাই এজন সাংবাদিক হৈ অহা নাই এজন শিল্পী হৈ অহা নাই মই আহিছো মাত্ৰ মোক ডিচি ছাৰে নিৰ্দেশ দিছে নিৰ্দেশ মই পালন কৰিছো মই নিৰ্দেশ পালন কৰাৰ আগতে আমাৰ গোটেই টিমটোৰ এজন অভিনেতা আছে জ্যেষ্ঠ অভিনেতাজনক মই এইখিনিতে সম্বোধনা কৰিম আমাৰ গোটেইখিনি জ্যেষ্ঠ আচলতে তথাপি আমি তেখেতক সম্বোধনা কৰিব লাগিব কাৰণ ইয়াৰ স্থানীয় ৰাইজে জন্মনি কৈছে যে তেখেতক আমাৰ ওচৰত এটা সম্বোধনা অনুষ্ঠান পাতিব আমি বিচাৰিছিলো গতিকে কৰিলে ভাল হয় গতিকে আমি আপোনালোকে নালাগে মই নৱমিলন অডিঅ'গ্ৰাফী তৰফৰ পৰা মই দলপতি হিচাপে ময়ে সম্বোধনা কৰিম আৰু সম্বোধনা অনুষ্ঠান আগবাঢ়িছো লগে লগে আমি নাটক আৰম্ভ কৰিছো আমাৰ বলিষ্ঠ অভিনেতা উমেশ তালুকদাৰ মাইক্ৰফোনৰ ওচৰত বিচাৰিছো নমস্কাৰ আৰু তেখেতক সম্বোধনা কৰিবলৈ মই প্ৰয়োগ কৰি থাক তই মোৰ জীৱন ধ্বংস কৰিলে হয় তোৰ কাৰণে আজি মোৰ এই অৱস্থা মোৰ পৰিয়ালক তই ধ্বংস কৰিলি মোৰ পৰিয়ালক সৰ্বস্ব তই কৰিলি সৰ্বস্ব শেষ কৰিলি তই যদি মানুহ হলিহেঁতেন তেতিয়াহ'লে তোক মই কাটি টুকুৰা টুকুৰ কৰিলোহেঁতেন বহুমৰা আৰু কিমানো শেষ কৰিবি তই আৰু কিমানো শেষ কৰিবি আজি মই আপোনাক শেষ কৰি আছো কলৰীয়া ছয়টা নাটক কৰিব হৈছে ইয়াতে নাটক কৰে জানে নাই এই মানুহজন এজন মস্ত মিছলীয়া ঠগবাজি এখেতে মোক ক'লে যোৱা বছৰ বানপানীত এখেতৰ ঘৰতে সকলো উটি গ'ল এখেতৰ থাকিবলৈ জাগা নাই মোক ক'লে আপুনি মোক আশ্ৰয় দিয়ক মই ক'লো মই কিয় আশ্ৰয় দিম হে মোৰ ঘৰ ভাড়া আছে আপুনি ভাড়া লওক থাকি যাব তেখেতে ক'লে ঠিকে আছে মই ভাড়া দিম আৰু থাকিম প্ৰথমতে ঠিকেই থাকিল তাৰ পাছত আজি 4-5 মাহ হ'ল মই বিচাৰি পোৱা নাই বিচাৰি আছো আজিহে
নুবুজি মোক বহুত বেয়া কৰি কৈছে এই মানুহজনীয়ে হ'ব মোৰ পৰিস্থিতি কি মই কেনেকৈ জীৱন নিৰ্বাহ কৰি আছো এই মানুহজনীয়ে মোক বুজিবলৈ চেষ্টাই কৰা নাই আপোনাৰ ইচ্ছা কৰিলে ইয়াতে মই শাস্তি দিব পাৰো কিন্তু নিদিও আপোনাক মই আইনক গতাই দিম বুলত পৰ লগত আপুনি ক'ত নিব বিচাৰিছে আপুনি মনে মনে থাকক আপুনি কিয় এখেতক অপৰাস্ত কৰিছে ৰাজহুৱা অনুষ্ঠানত মোক ঘৰ ভাড়া দিব আছে পলাই আছে আজি মই বিচাৰি পাইছো কিয় দিম ঘৰ ভাড়া তাৰ কাৰণে আপুনি বৃদ্ধ মানুহজনক ৰাজহুৱা অনুষ্ঠানত অপৰাস্ত কৰিব অপমান কৰিব মনে মনে থাকক আপোনাৰ কি দেউতা নাই আপোনাৰ মা নাই মোৰ চবে আছে সেইবুলি গোটেই দুনিয়াখনে মোৰ মা দেউতা নহয় নহয় সেইবুলি আপুনি এনেকুৱাকে কিয় অপৰাস্ত কৰিব আৰু বাটৰ মানুহ এজন তেখেত বৃদ্ধ মানুহ তেখেতৰ দেউতা বুলিবলৈ আপোনাৰ কিনো আহে হ'ব তেখেতৰ ঘৰ ভাড়া কেইটা আপুনি নললে বুলি আপোনাৰ কিবা আহে যায় নেকি আপোনাৰ নিচিনা চাউণ্ডাৰী জাতিৰ কাৰণে আমাৰ এই সমাজ ব্যৱস্থাখন বেয়া হৈ গৈছে কি হৈছে মই যিবোৰ দেখিলো যিবোৰ শুনিলো সঁচা নেকি সকলো মিছা নহয় গোপাই আপুনি মনে মনে থাকিব নে নাথাকে মনে মনে থাকক আপুনি কবলৈ দিয়া যদি আপোনাৰ শব্দ মুখেদি ওলাই নহয় কথা বেয়া হৈ যাব বুজি নোপোৱাৰ কাৰণে কৈছে কবলৈ দিয়া আপুনি পুৰা কওক আপোনাক মই সুধিছো মই যি সুধিছো আপুনি কওক ভয় নকৰিব মই আছো নিশ্চয় আপুনি ভয় নকৰিব আপুনি কৈ যাওক মই ককাই কি কম মই আজি সৰ্বহাৰা মই দিশহাৰা গোপাই মোৰ সকলো শেষ হৈ গৈছে খুৰা আপুনি সৰকাৰ কওকচোন এই পহু মৰাই মোৰ সকলো শেষ কৰি পেলাইছে এই পহু মৰাৰ বালি চাপৰিত এটি সৰু পূজা আজি মই আৰু মোৰ মানুহজনী বাস কৰিছিলো কিন্তু কি কব গোপাই যোৱাহাটী বানত সেই যোৱাহাটী বানত পহু মৰাই সকলো মোক শেষ কৰি পেলাইছে ঘৰ দুৱাৰ আৰু শেষত মোৰ মানুহজনীক উটুৱাই লৈ গল গোপাই খুৰা আপুনি নাকান্দিব মই আছো নহয় খুৰা আপোনাক কথা বলিব আপুনি যে ঘৰ ভাড়া দিব পৰা নাই ৰাস্তাই ঘাটে আপুনি ঘূৰি আছে হয় আপোনাৰ ল'ৰা ছোৱালী নাই তাকেইতো গোপাই মোৰ ল'ৰা ছোৱালী যদি থাকিলেহেঁতেন আজি মোৰ এই অৱস্থা নহলহেঁতেন আজি মই ইমান অপমান খাব লগা নহলহেঁতেন গোপাই আপুনি নাকান্দিবচোন মই আছো নহয় আপুনি টেনচন নল'ব মই আছো নহয় আৰু আপুনি বহুত বেয়া কাম কৰিছে আপুনি অন্তত এবাৰ সুধিব লাগিছিল তেখেতক অপৰাস্ত কৰাৰ আগত অন্তত ৰাইজক সুধিব লাগিছিল তেখেতে কিয় ঘৰ ভাড়া দিব পৰা নাই সেইবুলি আপুনি এনেকুৱাকে অপৰাস্ত কৰিব নালাগিছিল গোপাই কেইদিনমান পিছত মোৰ মানুহজনীৰ ভিতৰতে এই পহু মৰাৰ বালিৰ চাপৰিত বিচাৰি পাইছিলো কিন্তু কি কম গোপাই মানুহজনী সৎকাৰ খিনিও কৰিব নোৱাৰিলো কি মানুহে আপুনি আপুনি এখেতক সুধিব নোৱাৰিলে এবাৰ সুধিব নোৱাৰিলে আপুনি মই জনা নাছিলো মই বুজা নাছিলো মোৰ ভুল হৈছে এটা ভুল হোৱা বুলি ক'লে হ'ব নেকি তেখেতৰ সন্মান কোনে ঘূৰাই দিব মই বুজি পাইছো নমস্কাৰ নমস্কাৰ আপুনি মাজতে কিয় মাত দিলে তাকেইতো শিক্ষাৰ জখলা বগাই উঠত উঠা মানুহবোৰে কিয় ভুল কৰে তাকে আজি মই ভাবিছো ঢাকেৰি বজালি লাখ থাকিও তহঁতে একো নাপালি আমিও একো নাপালি
বুজি পালে কি বলকি আছে এই যে মানুহজনৰ বিয়া হ'ল মানুহজনে উঠি গ'ল ভানত সিদিনাখন আপোনালোকে 1077 টল ফ্ৰী নম্বৰত ফোন কৰিছিলে এইটো আকৌ কি নম্বৰ 1077 এইটো এনেকুৱা নম্বৰ যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আপোনালোকে আমি যিমান বৰ আছে আজি এতিয়া এইটো মুহূৰ্তত হয় 1077 এইটো টল ফ্ৰী নম্বৰত যিকোনো 5 বছৰীয়া শিশু এটাই যদি ফোন কৰে তেতিয়াহ'লে যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগগ্ৰস্ত লোকক তেওঁলোকে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহে আজি যদি আপোনালোকে সেইটো নম্বৰত ফোন কৰিহেঁতেন হয় এখেতৰ মানুহজনী হয়তো বাচি গ'লহেঁতেন আমি নেজানি ভুল কৰিলো আৰু শুনক এই যে মানুহজনী মৰিলে হয় তাত যদি ওচৰৰ গাঁওবুঢ়া এতিয়ালে SDC অফিচত স্বপ্ন বিকাশ জনালেহেঁতেন এখেতে 4 লাখ টকা চৰকাৰৰ পৰা বিনামূলীয়া শুনা আমি বহুত ভুল কৰিলো নাজানো যে গোপাই আৰু কি জানে এখেতৰ যি ঘৰটো মানে কাঢ়ি নিলে হয় পহুমৰাৰ মানে কাঢ়ি নিলে হয় সিদিনাখন যদি আপোনালোকে এইটো মুহূৰ্তত এনেকৈ জনালেহেঁতেন তেতিয়াহ'লে ঘৰটো মেৰামতিৰ কাৰণে 1,20,000 টকা পালেহেঁতেন আৰু কিবা সুবিধা এই বানপানীত যে গৰু যথেষ্ট সুবিধা আছে সেইকাৰণে মই লাভু চব বজাৰত থকা ৰাইজৰ লগতে আপোনালোকৰ কাজিয়াখন যি লাগিছে হয় কাজিয়া লাগিলে ভাল কাজিয়া লাগিব লাগে কাজিয়া লাগিলে তৰ্কযুক্ত লাগিলে মানুহৰ মনবোৰ ভাল হয় মাত্ৰ আমি এটা দৃষ্টিভংগী লাগে আমি প্ৰত্যেকে মানুহৰ সমাজত মানুহ হিচাপে বাস কৰিছো যেতিয়া মানুহ হিচাপে বাস কৰিছো আমাৰ কৰণীয় থাকে প্ৰথম কথা প্ৰাকৃতিক দুৰ্যোগত যিকোনো বিপদৰ মুহূৰ্তত প্ৰথম কাম হ'ল আমাৰ 1077 টল ফ্ৰী নম্বৰত ফোন কৰিব লাগে স্যার মই আপনার কথা সুধি আছো এই যে বানপানী আহি থাকে প্রতি বছরে আহে প্রতি বছরে বানপানী হয় 2-3 বানপানী হয় এই বানপানীৰ আগত আমি মানে কেনেকুৱা ব্যৱস্থা ল'ব লাগে কি কৰিব লাগে ক'ত থাকিব লাগে আটাইবোৰ কথাই মই কম কিন্তু মই কোৱা কথাখিনি আপোনালোকে য'তে য'তে আছে তাতে যাব মই যিখিনি কথা কম সেইখিনি কিন্তু আপোনাৰ পকেটৰ কথা কম মোৰ পকেটৰ কথা কম 1077 টল ফ্ৰী নম্বৰ ফোন কৰিব লাগিব যদি বিজুলী বজ্ৰপাতৰ কোনোবা মৰে তাতো 4 লাখ টকা পায় যদি বানপানী উঠি যায় কোনোবা 4 লাখ টকা পায় যদি ঘৰ ভাঙি যায় 2 লাখ টকা পায় 2,20,000 আৰু যদি জীৱ জন্তু মৰে 4,000ৰ পৰা 30,000লৈকে পায় এইখিনি মুখ্য কথা আৰু বানপানী হোৱাৰ আগত আমি নিৰাপদ স্থানত আছোনে সেই কথাখিনি চাব লাগিব আমি ওখতে বসবাস কৰিব লাগে আৰু আমি বানপানীৰ আগত চাউল পানী এক্সট্ৰা মোবাইল চাৰ্জাৰ চাৰ্জিং লাইট কেইটামান ঔষধৰ দৰৱ কেইটামান ল'ব লাগে ব্লিচিং পাউডাৰ ইত্যাদি ইত্যাদি বহুত সামগ্ৰী আমি যুগুত কৰি ল'ব লাগে কিয়নো বিপদৰ সময়ত সেইখিনি হ'ব আমাৰ অস্ত্ৰ আৰু এই বানপানীৰ পিছত ঘৰ দুৱাৰ চব বাহিৰে ভিতৰে ব্লিচিং পাউডাৰ ফেনাইল কীটনাশক দ্ৰব্য এইবোৰ ব্যৱহাৰ কৰিব লাগে কিন্তু এতিয়া আৰু কিছুমান কথা আছে মই কথাখিনি কোৱাৰ আগতে আপোনালোকে মোক প্ৰশ্ন কৰিব মই আপোনাক এটা কথা সুধিম এই যে আমাৰ এইজন গৈছে এই হেলমেট লোৱা নাই এই যে হেলমেট নলগাই বাইকখন চলাইছে কোনোবা যদি মাৰি যায় মানুহজন মৰিলে ভৰি হাত ভাঙিলে সেই মানুহবিলাকে কিবা সহায় পায় নেকি বা তেখেতৰ কিবা শাস্তি আছে নেকি চৰকাৰৰ পৰা এতিয়া চাওক আমাৰ সমাজত কিছুমান এনেকুৱা এলাৰ্জি আহিছে যে মোৰ টকাৰে মই গাড়ীখন কিনিছো মই হেলমেটটো পিন্ধো হেলমেটটো পিন্ধাটো নিজৰ কাৰণে দৰকাৰ হেলমেটটো থাকিলে যদি মানুহজন জখম হয় তেখেতক কমচে কম আমি মেডিকেললৈ নিয়াৰ সুবিধাটো পাওঁ চিকিৎসা কৰাৰ সুবিধা পাওঁ আৰু যিজন আৰোহীয়ে পথচাৰীক এক্সিডেণ্ট কৰি মাৰিব সেই মৰা মানুহজনৰ পৰিয়ালখনে চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰে তেখেতে
শাস্তি পাব আৰু এতিয়া পুলিচক ধমকি দিব আৰু পুলিচক ধমকি দি কি হ'ব পুলিচে এৰিবা আজিৰ তাৰিখৰ পৰা আজি ইয়াত কৈছো নহয় ইয়াৰ তাৰিখৰ পৰা যদি এনেকুৱা পায় যে গাড়ীত চাৰিচকীয়া চিট বেল্ট নামাৰে হেলমেট নিপিন্ধে ইয়াত কনচিডাৰেশ্যন নাথাকিব আৰু এটা কথা মনত ৰাখিব গাড়ী চলাতে মোবাইল কেৰি কৰি যে ফোন কৰি যায় এনেকুৱা যদি পায় 107 টোল ফ্ৰী নম্বৰ ফোন কৰিব তেওঁলোকক লগে লগে তেওঁলোকৰ আইচি গাড়ীৰ আইচি লাইচেন্স চব ব্লক কৰি দিব ছাৰ মই আপোনাক আৰু এটা কথা এই যে মানুহবিলাকে আজিকালি য'তে মনে গছ গছনি কাটি মানে তহিলাম কৰিছে জাগাবিলাক খালী কৰিছে মানে চব গছ গছনি নাইয়ে আৰু সেউজীয়া পৰিৱেশে নাই তাৰ কাৰণে আমাৰ একো অন্যায় নহ'বনে যথেষ্ট অন্যায় হ'ব যদি আমি এই পৰম্পৰাৰ দুইটি পাৰৰ মহান ঐতিহ্য আমি যদি অতীতলৈ ঘূৰি যাওঁ এটা সময়ত আমাৰ দেউতাসকলে মাসকলে কোৱা শুনিছিলোঁ যে পৰম্পৰাত থাকোঁ ৰাতি হ'লে ভয় লাগে বাঘ ওলায় হৰিণ ওলায় ভালুক ওলায় জংঘল আছিল অটব্য অৰণ্য আছিল তেতিয়া মোৰ দেউতাই 60 বছৰ বয়সতো 40 কিলো ওজন লৈ খোজকাঢ়িব ফুৰিছিল খোজকাঢ়ি ফুৰিব পাৰিছিল কিন্তু আজিৰ তাৰিখৰ 40 বছৰ ডেকাজনে 20 কিলো ওজনৰ ভাৰসাম্য ল'ব নোৱাৰে তাৰ কাৰণ কি জানে অক্সিজেনৰ অভাৱ এতিয়া গছ বিলি কাটি আমি তহিলং কৰিছো গছ বিলি কাটিব নালাগে যদি আপুনি আপোনাৰ ঘৰটো বান্ধিছে আপুনি গছডাল কাটাৰ লগে লগে সেই গছডাল আশে আকৌ গছডাল গছ পুলি ৰোপণ কৰিব শুনিছে আপুনি আমি গছ ৰুব লাগিব এতিয়া আজিৰ পৰা ৰুব লাগিবতো হয় আৰু যেতিয়া আমি গছ পুলি ৰোপণ কৰিম তেতিয়া আমাৰ প্ৰাকৃতিক সৌন্দৰ্য বাঢ়ি আহিব অক্সিজেনৰ অভাৱ কমিব আৰু আমি উঠি অহা শিশুবোৰৰ আমাৰ যিবোৰ নাতি আছে তেওঁলোকৰ আমি ভৱিষ্যত পৰিকল্পনা কৰা এটা আমি সুন্দৰ সুফল পাম হয়নে আচ্ছা আৰু কিবা শুনিব লগা আছেনে আৰু ছাৰ বিশেষ তেনেকৈ নাই নাই যদি কিবা আছে আপুনি কৈ দিয়ক কিন্তু কথা হ'ল কি এই যে আপোনালোকে মাছ বজাৰত কাজিয়াখন কৰিলে এই কাজিয়াৰ সূত্ৰপাত আপোনাৰ দুজনৰ পৰা হৈছে এই সূত্ৰপাতখিনি আপোনালোকে সামৰিব লাগিব নাটকে ভংগীমানে সামৰিব লাগিব আৰু চৰকাৰে যিখিনি সুবিধা দিছে সেই সুবিধাখিনি আপোনালোকে প্ৰেৰণ কৰক যাতে আমাৰ গাঁৱৰ সাধাৰণ মানুহে বুজি পায় সেই সুবিধা কৰক আপোনালোকে কৰি দিব বুলি আশা ৰাখিছোঁ কাৰণ মই যথেষ্ট দুৰ্বল হৈ গৈছোঁ কাৰণ মই নিজৰে এনাৰ্জি নোহোৱা হৈ গৈছোঁ গতিকে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি অহাৰ বাবে আমাৰ সকলো সমস্যা আপুনি সমাধান হ'ল আপুনি দুখ নকৰিব আপোনাৰ ওচৰত ক্ষমা খুজিব আৰু নাটকখন আপোনালোকে ধন্যবাদ আপোনাক ধন্যবাদ থেংক ইউ আজি আপুনি আমাৰ ওচৰত ভগৱান হৈ আহিছে আপুনি নহলে আমাৰ বহুত কিবা কিবি কৰিলেহেঁতেন আপুনি যিখিনি কলে আপোনাক কি বুলি ধন্যবাদ জনাম আপুনি মহান আপুনি ভগৱান সত্যিক একজন মানুহ আৰু কি কৰিব পাৰি আপুনি ক্ষমা খুজক খুৰা আপুনি ক্ষমা কৰি দিয়ক আপোনাৰ ওচৰত বহুত ডাঙৰ ভুল কৰিছোঁ নাই ক্ষমা কৰি দিয়ক আজিৰ পৰা হয় খুৰা আপুনি ক্ষমা কৰি দিয়ক সকলো দায়িত্ব আমি লম আপুনি আমাৰ সদস্য হৈ থাকিব আহক খুৰা এতিয়া ঘৰলৈ যাওক সেইবোৰ নকব ভাই এই সকলোবোৰ মোৰ কাৰণে হৈছে মোৰ ভুলৰ কাৰণে হৈছে মোৰ নজনাৰ কাৰণে হৈছে তোমালোকে মোক যি নিদৰ্শন দেখুৱালা সঁচাকে সন্তুষ্ট হৈছো মই সঁচাকে সন্তুষ্ট হৈছো আৰু আজি এই চেগতে মই প্ৰতিজ্ঞাবদ্ধ হলো মোৰ নিচিনা কিমান মানুহ পুৰত কেঁচুৱাৰী দেশৰ কাৰণে শ্বহীদ হল তেওঁলোকলৈ মোৰ মনত পৰিছে আৰু সেইকাৰণে মই প্ৰতিজ্ঞাবদ্ধ হলো বহুবাৰৰ দুইটি পৰত বাস কৰা নানা জাতি উপজাতিৰ সংমিশ্ৰণত গঢ়ি উঠা প্ৰত্যেকজন মানুহ আৰু প্ৰত্যেকজন সমাজৰ কাৰণে মই
মই প্ৰয়োজন বোধে প্ৰাণ বলিদান দিম, মই মানুহক উপকাৰ কৰিম, এনেকুৱা মোৰ নিচিনা পৰিস্থিতি মই হ'বলৈ নিদিওঁ। মই চাৰিওফালে পহুমাৰাৰ দুৰ্নীতি পাৰত মই কি কৰিম? আপোনালোকৰ দ্বাৰাই গছ পুলি ৰুই সেউজীয়া অসম কৰিম, আমাৰ অসমখনক আৰু উন্নত কৰিম। এই প্ৰতিশ্ৰুতি লৈ মই আপোনালোকৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হলো। এয়া মোৰ শেষ পৰিকল্পনা। যি কোনো প্ৰকাৰে মানুহৰ বাবে মই জীয়াই থাকিম, মই আত্মবলিদান দিম বুলি ভাবিছিলো। शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा। जय मंगल दायक जय हे